অতীতৰে পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম পূৰ্ণচন্দ্ৰ ৰাভা আপুনি কোন ঠাইৰ পৰা আহিছে মই মেঘালয়ৰ পৰা আহিছোঁ ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ সন্ত ৰামপাল গুৰুমাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল
মই ছেপ্টেম্বৰ মাহৰ 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণৰ অহা আগতে মই দেৱী দেৱতা তেনেকৈ পূজা কৰিছিলোঁ। আমাৰ গাঁৱলীয়াত যেনেকৈ নিয়ম বলি প্ৰথা বা পাথৰ পূজা মূৰ্তি পূজা তেনেকৈ বহুত কৰিছিলোঁ, তেনেকৈ ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তেনেকুৱা ভক্তিত মই কোনো সন্তুষ্ট পোৱা নাছিলোঁ। মানে মনটো আকৌ বিচাৰিছিলে যে কোনোবা আছে প্ৰভু বা কোনোবা আমাক সুখ দিব পৰা পৰমাত্মা আছে, এনেকৈ বিচাৰি আছিলোঁ। আৰু অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। তেখেতৰ শৰণলৈ আপুনি কেনেকৈ আহিল ছাৰ? নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? মই এদিনাখন এখন বজাৰত ফুৰি আছিলোঁ। ফুৰি থাকোঁতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কিতাপ দি আছিল। সেই সময়ত মই এখন জ্ঞান গংগা কিতাপ লৈছিলোঁ 20 টকাত। আৰু সেইটো লোৱাৰ পিছত পঢ়াৰ পিছত মই জ্ঞানটো সম্পূৰ্ণ বুজি পালোঁ, আৰু বুজি পোৱাৰ পিছত মই শৰণত আহিলোঁ। আপুনি যিহেতু জনালে যে আপুনি তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আপুনি জ্ঞান গংগা নামৰ পুথিখনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰি আছে? জ্ঞান গংগা পুথিখনত তেনেকৈ বহুত বেদৰ কথা আছিলে, আৰু তেনেকৈ 5 বেদ কথা আছিলে। মই পঢ়ি বৰ ভাল লাগিছিল। আৰু এইটো যে গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 2 লৈকে যে উল্টা সংসাৰৰূপী গছখন দেখি মই আচৰিত হৈছিলোঁ যে এইটো কোনোবা হয়, এনেকৈহে আমি মানে পূজা কৰিব লাগে বুলি আমি গম পাইছিলোঁ। আৰু গীতা অধ্যায়ৰ 15 শ্লোকৰ 16ত লিখা আছিল যে খৰ পুৰুষ আৰু অখৰ পুৰুষ, 2 পুৰুষৰ 2 ভগৱানৰ নাম আছিলে, আৰু সিহঁতেও আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় সিহঁতৰ। আৰু গীতা অধ্যায় শ্লোক 15 শ্লোক 17ত তাত লিখা আছিলে যে উত্তম পুৰুষটো অন্য হয় বুলি, আৰু তাত সেইটো উত্তম পুৰুষ যিজনে অবিনাশী হয় আৰু ত্ৰিলোকত আহি সকলোৰে পালন কৰি দিয়ে, সকলোকে সমান দৃষ্টিৰে চাই আৰু অমৰ হয়, অজৰ অমৰ হয়, তেওঁ কেতিয়াও মানে নমৰে। আৰু সেইটো চাই, সেইটো গম পাই, সেইটো পঢ়ি জ্ঞানটো পাই মই বৰ মানে আচৰিত হৈছিলোঁ, আৰু সেইটো জ্ঞানটো পাই মই শৰণত আহিছিলোঁ। ছাৰ, আপুনি জনাইছে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে, আৰু আপুনি জ্ঞান গংগা নামৰ পুথিখনত পৰমাত্মাৰ সন্ধান পোৱাৰ কথা আপুনি মত ব্যক্ত কৰিছে। আপোনাৰ অনুসন্ধান অনুসৰি সেই পৰমাত্মাজন কোন হয় যি নেকি অবিনাশী হয়? এতিয়া সেইটো পঢ়াৰ পিছত মই কবিৰ চাহেব পৰমাত্মা বুলি মই জ্ঞান পালোঁ তাতে, আৰু এতিয়া মই বৰ্তমান কবিৰ চাহেবকে মানি আছোঁ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয় ছাৰ, মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পাইছোঁ। বিশেষকৈ আধ্যাত্মিক লাভ পাইছোঁ, যে য'ত মই ভক্তি কৰি 84 লাখ ইউনিট মই নপৰিম, আৰু মোক্ষৰ ৰাস্তা পাইছোঁ। আৰু তাৰ বাহিৰেও মোৰ পত্নীৰ যিখিনি বেমাৰ আছিলে, তাই হেপাটাইটিছ বি বেমাৰত ভুগি আছিলে। 2 বছৰ চিকিৎসা কৰি আছিলোঁ, আৰু বৰ দামীৰ চিকিৎসা আছিলে তাৰ। এমাহত 10,000 মান যায় ঔষধ কিনোতে, আৰু আমি 3 মাহ ধৰি তেনেকৈ গুৱাহাটীলৈকে চেকআপত গৈছিলোঁ, 30,000 40,000 এনেকৈ গৈছিল। মই তাইক চিকিৎসা কৰি মই ভাগৰি পৰিছিলোঁ যে হে পৰমাত্মা, মোক কিবা এটা সহায় কৰ, যে মোৰ ঘৰত এনেকৈ অসুবিধা হৈ আছে, এনেকৈ দুখ কষ্ট মই হৈ আছোঁ। আৰু এনেকৈ পৰমাত্মাক আৰদাস লগাইছিলোঁ যে মোৰ অৱস্থা বেয়া, মোৰ সদায় এনেকৈ টকা মই খৰচ কৰিব নোৱাৰোঁ। সেয়েহে মই প্ৰাৰ্থনা কৰিছিলোঁ যে গুৰু মহাৰাজ, যে মই অকলে দীক্ষা ল'লে নহ'ব, মোৰ পৰিয়ালটো ল'ব লাগিব, আপোনাৰ চৰণত আনিব লাগিব, মোক কিবা এটা কৰক বুলি মই গুৰুজীক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহেকৈ মই পত্নীক গুৰুজীৰ চৰণত আনিব পাৰিলোঁ। আৰু আজি 3 মাহৰ মূৰে মূৰে মোৰ য'ত 30,000 40,000 টকা গৈছিল, এতিয়া মই এটকাও পইচা খৰচ নকৰাকৈ মই এতিয়া ভক্তি কৰি লাভ পাই আছোঁ। আৰু হেপাটাইটিছ বি এনেকৈ মানে ডক্টৰে এনেকৈ কৈছিল যে এইটো 70 বছৰলৈকে মানে আপুনি নমৰালৈকে এইটো ঔষধ খাব লাগিব বুলি কৈছিল। আৰু সেইটো শুনি মই বৰ ভাগৰি পৰিছিলোঁ যে কি হ'ব মোৰ জীৱনত বুলি। কিন্তু যেতিয়া চৰণত আহিলোঁ, তেতিয়া মোৰ সকলো দুখ কষ্টবোৰ দূৰ হৈ গ'ল। আৰু মই ভাবি থাকিছিলোঁ যে মোৰ
তেতিয়া মোৰ বাইকহে আছিল অকল মই বাইকটো চলাই মই কেনেকৈ মই আশ্ৰমত সৎসং শুনিব যাম এনেকৈ ভাবি মই সদায় গুৰুজীক প্ৰাৰ্থনা কৰি থাকোঁ যে গুৰুজীক কিবা এটা দয়া কৰক বুলি আৰু এনেকৈ কৰি মই এদিন এতিয়া মই 4 চকীয়া বাহন লৈছোঁ আৰু সেইটো লৈ আমি সৎসংগত আহোঁ তাৰ বাহিৰেও মই লাভ আছে মোৰ পাইলছ নিজৰে বেমাৰ আছিল পাইলছ বেমাৰ সেইটো বেমাৰটো ভাল হৈ গ'ল শৰণত অহাৰ পিছত আৰু এদিনাখন মই সৎসংগত আহিছিলোঁ আৰু সৎসংগত অহাৰ পিছত মোৰ পইচাও নাছিল মোৰ 1000 একাউণ্টত পইচা আছিল যেতিয়া মই আহোঁ তেতিয়া সৎসংগৰ পৰা ঘূৰি আহোঁতে মোৰ বিটিতে মানে বিচাৰিছিল যে মই কিবা এটা পুতলা ল'ম বুলি আৰু সেইটো কথা মই বহুত আগৰ দিনৰ পৰা কৈ আছিলে বহুত দিনৰ পৰা কৈছিল যে কিবা এটা পুতলা ল'ম বুলি কিন্তু আহোঁতে মোৰ পইচা নাই মই তথাপিও দুখী মনেৰে গ'লোঁ যে বিটিকটো কিবা এটা দিব লাগিব বুলি যোৱাৰ পিছত মই একাউণ্টত চালোঁ মানে 1000 জেগাত 2000 সোমাই আছে আৰু সেইটো তেনেকৈ বহুত লাভ পাইছোঁ গুৰুজীৰ চৰণত অহাৰ পিছত আৰু এতিয়াও আমি ভালকৈ ভক্তি কৰি আছোঁ ছাৰ এইটো আচৰিত কথা আধুনিকতা এই যুগত এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পত্নী যি হেপাটাইটিছ বি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পালে লগতে আপোনাৰ নিজৰো পাইলছ ৰোগত আপুনি আক্ৰান্ত হৈ থকা বুলি ক'লে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে লগতে আপুনি আৰ্থিকভাৱেও উপকৃত হৈছে এইটো ছাৰ কেনেকৈ সম্ভৱ সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিছে যাৰ বাবে আপুনি এইদৰে লাভ পাবলৈ সক্ষম হৈছে আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে আমাক এনেকৈ সঁচা ভক্তি প্ৰদান কৰিছে যে আমি অকল মন্ত্ৰ জাপ কৰি থাকিব লাগে আৰু সেইটো নিয়ম নীতি মানে নিয়ম মৰ্যাদাত মানি চলিব লাগে আৰু সেইটো মানি চলি আমি লাভ পাই আছোঁ আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক সেই ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ আৰু তাৰ বাহিৰে সূক্ষ্ম বেদ তাৰ আধাৰত আমাক জ্ঞানটো প্ৰদান কৰে আৰু আপুনি যে ক'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া জ্ঞান গংগা নামৰ পুথিখন পঢ়িলে তাত আপুনি পৰমাত্মা হিচাপে কবিদেৱক আপুনি সন্ধান পালে কবিদেৱকে আপুনি বৰ্তমান পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে যিহেতু আমি পূৰ্বৰে পৰা ব্ৰহ্মা বিষ্ণু মহেশক অজৰ্ম বুলি ভক্তি সাধনা কৰি আহিছোঁ তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয় ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয় এনেকুৱা কিবা প্ৰমাণ আছেনে ছাৰ হয় ছাৰ তেনেকৈ প্ৰমাণ আছে সকলোতে আমি চাবলৈ গ'লে যে আমাৰ হিন্দু শাস্ত্ৰ ঋগবেদ অথৰ্ববেদ যজুৰ্বেদ আৰু কোৰাণ আৰু তেনেকৈ গুৰু গ্ৰন্থ চাহেব সকলোতে প্ৰমাণ আছে যে কবিৰ চাহেব পৰমাত্মা হয় কবিৰ চাহেব ভগৱান হয় বুলি প্ৰমাণ আছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সমাজত চলি থকা যিবিলাক শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এনেধৰণৰ কৰ্মকাণ্ড কিয় কৰিবলৈ মানা কৰে ছাৰ এইটো তেনেকৈ শ্ৰাদ্ধ পাতাটো আমাৰ শাস্ত্ৰত ক'তো লিখা নাই আৰু আমি শাস্ত্ৰমতে চলোঁ আৰু যিহেতু শাস্ত্ৰতে নাই তো আমি পাতিনো কি লাভ সেইকাৰণে আমি আমাৰ গুৰুজী মহাৰাজে আমাক সেইটো মানিব নিদিয়ে মানে পাতিব নিদিয়ে আৰু সেইকাৰণে আমি তাত নাযাওঁ আৰু নাপাতোঁ আৰু আপোনালোকক সন্ত ৰামপাল গুৰুমাজে আমাৰ যিসকল দেৱী দেৱতা আছে তেওঁলোকৰ কেনেধৰণৰ মন্ত্ৰ প্ৰদান কৰে আপোনালোকক আমাৰ সকলো দেৱী দেৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সঠিক সঁচা ভক্তি কৰিবৰ কাৰণে সাধনা দিয়ে আৰু সিহঁতৰ মন্ত্ৰ জাপটো আমি কৰোঁ আৰু সিহঁতৰ সাধনা আৰু আমি পূজা অকল কবিৰ চাহেবক কৰোঁ ছাৰ আপুনি কি কৰে মই কণ্ট্ৰাকচুৱেল টিচাৰ কৰোঁ ছাৰ যিহেতু আপুনি এজন শিক্ষক আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি যিখিনি লাভৰ কথা ব্যক্ত কৰিলে ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে অন্য কিবা ছাৰ লাভ পাইছেনে আপুনি হয় ছাৰ এতিয়া মই সন্ত গুৰু ৰামপাল মহাৰাজ চৰণত অহাৰ পিছত এতিয়া মই বহুত সুখী আছোঁ আৰু সুখেৰে চলি আছোঁ আমাৰ কোনো হাই কাজিয়া নাই আগতে মই বহুত তেনেকৈ মদ খাই ফুৰিছিলোঁ তেনেকৈ লগৰ লগত সদায় পাৰ্টি খাইছিলোঁ কিবা এটা পূজা হ'লে মই সদায় পাৰ্টি খাব গৈছিলোঁ ঘৰত বৰ অশান্তিত আছিলে আৰু টকা পইচা নুজুৰিছিলে এতিয়া মই সন্ত গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পিছত সকলো দুখ নাইকিয়া হৈ গ'ল মই ঘৰতো সময় দিব পাৰিলোঁ এতিয়া সুখেৰে থাকিলোঁ আৰু আৰ্থিক দিশেও অলপ আগবাঢ়িছে ছাৰ আপুনি ছাৰ ক'লে যে আপুনি আগতে নিচা সেৱন কৰিছিলে কিমান বছৰ ধৰি আপুনি নিচা সেৱন কৰিছিলে মই প্ৰায় আমাৰ সমাজত সৰুৰে পৰা আমাক নিচা খাবলৈ শিকায় মানে ৰাভা সমাজ আমি সৰুৰে পৰা আমি নিচা খাওঁ তেনেকৈ খাই এনেকৈ ডাঙৰ হওঁ আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে বৰ্তমান সময়ত যৌতুকমুক্ত বিবাহৰো অনুষ্ঠিত কৰে তেখেতৰ সতলোক আশ্ৰমত আচলতে সেই বিবাহবিলাকত যিবিলাক আশ্ৰমত যিবিলাক যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি শুনিছোঁ কথাষাৰ কিমান দূৰ সত্য ছাৰ
হয় ছাৰ আমাৰ সন্তৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত তেনেকৈ দেহেজমুক্ত বিবাহ কৰা হয় আৰু তাত কোনো টকা পইচাৰ লেনদেন কৰা নহয় আৰু সেইটো আমাৰ ক'বলৈ গ'লে যে চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট ৰাজ্য চৰকাৰে হওক তেনেকৈ বহুত জোৰ কৰি আছে যে এনেকৈ নহওক বুলি কিন্তু তেনেকৈ বাধা দিব পৰা নাই কিন্তু সন্ত গুৰু ৰামপাল মহাৰাজৰ ওচৰত অহা শিষ্যবিলাকে কোনেও তেনেকৈ দেহেজ নলয় বিনা পইচাতে বিয়া হয় আৰু খোৱা লোৱা সকলো বহন কৰে কোনো পইচা নালাগে তাতে আৰু তেনেকৈ সম্পন্ন হয় বিয়া আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত সেইসকল ধৰ্মগুৰু আৰু লগতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তি বিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ আজি আমাৰ ভাৰতবৰ্ষত তেনেকৈ গুৰু বহুত আছে কিন্তু তেওঁলোকৰ শাস্ত্ৰ অনুকূল ভক্তি নহয় এওঁলোকে মানি পূজা কৰিবলৈ আমাৰ জনতাক ভ্ৰমিত কৰে আৰু শাস্ত্ৰ অনুকূল ভক্তি এই বিশ্বত পৃথিৱীত অকল সন্ত গুৰু ৰামপাল মহাৰাজে প্ৰদান কৰি আছে আৰু আমি সকলোৱে তেওঁৰ চৰণত অহাটো ভাল কাৰণ অকল পৃথিৱী গোটেই বিশ্বতে কোনো তেনেকৈ মানে সৎ গুৰু নাই আৰু অকল সন্ত ৰামপাল গুৰু মহাৰাজে সৎ গুৰু আছে আৰু আমি সকলোৱে চৰণত অহা উচিত ছাৰ শেষত আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে সমাজত চলি থকা নিচামুক্ত কৰা সমাজৰ পৰা আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে শাস্ত্ৰ অনুকূল সকলো জীৱকে ভক্তি কৰাই কাল লোকৰ পৰা উদ্ধাৰ কৰা আৰু সমাজত চলি থকা কুপ্ৰথা বা যিখিনি বেয়া কাম সেইটো মুক্ত কৰা ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপুনি আজি নিজে অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ যি পাইলছ ৰোগ আছিল আৰু লগতে আপোনাৰ পৰিবাৰগৰাকী যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে লগতে আপুনি বিভিন্ন মানে আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে চাওক ছাৰ মইনো কি বাৰ্তা দিম মই প্ৰাৰ্থনাই হাত জোৰি প্ৰাৰ্থনাই কৰোঁ যে মোৰ নিচিনা বেমাৰত ভুগি থকা পাইলছ ৰোগত ভুগি থকা আৰু মোৰ পত্নী হেপাটাইটিছ বিত ভুগি থকা মানুহৰ দৰে বেমাৰক যদি সুস্থ কৰিব পাৰে মই আপোনাকো প্ৰাৰ্থনা কৰিছোঁ যে আপুনিও সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনক চাওক বুজি লওক আৰু জ্ঞান গংগা পুথি বা জীৱনৰ সম্পদ পুথি তেনেকৈ বহুত কিতাপ আছে সেইটো কিতাপৰ পৰা জ্ঞান বুজি সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰণত আহক আৰু আপুনিও লাভ উঠাওক ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত অহা বৰ সহজ উপায় যে আমাৰ মংগল প্ৰবচন সৎসং চলি থাকে তাত টিভিৰ স্ক্ৰীণত নাম্বাৰ চলি থাকে সেইটো নাম্বাৰ ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত সকলো জিলাতে আছে সেইটো জিলাত ফোন কৰি কিনে আপুনি নাম দীক্ষা ল'ব পাৰে আৰু লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজত লিখি চাৰ্চ কৰক আৰু চাৰ্চ কৰি গুৰু মহাৰাজৰ মংগল প্ৰবচন বা সৎসং শুনি জ্ঞানটো বুজি লওক আৰু বুজি লৈ তাত ফোন নাম্বাৰ দিয়া থাকে সেইটো ফোন কৰি আপুনি ওচৰ চুবুৰীয়া নাম দীক্ষা কেন্দ্ৰত দীক্ষা লৈ লাভ উঠাওক ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া ইয়াত দেখি আছে যে আমি পৰমাত্মাক দয়ালু বুলিও মানি লওঁ কাৰণ তেওঁৰ গুণত লিখা আছে কিন্তু এই পৃথিৱীখনত দয়া নামৰ কোনো বস্তুৱেই নাই কোনোবাই খেতিত ঘূৰি ফুৰিছে কোনোবাই জংঘলত বনত ৰাস্তাৰে গৈ আছে হঠাৎ বৰষুণ আহি পৰিল তিতা নহ'লে বাচা কোনোবা বেমাৰী অথবা কোনোবা সুস্থ শিল পৰি যায় মূৰত লাগে পলাই বা কোনোবাই দৌৰি নিজক বচাব পাৰে যদি বচাই লওঁ ক'ৰবাত যদি বানপানী আহি যায় তেতিয়া হাজাৰ মানুহৰ ক্ষয় ক্ষতি হয় পশু পক্ষী মানুহো মৰি যায় তেন্তে পুণ্যাত্মাসকল এই স্থান সেয়া নহয় ইয়াৰ ভগৱান দয়ালু নহয় আৰু দয়ালু পৰমাত্মা ইয়ালৈ আহিলেও আমি তেওঁক চিনিয়েই নাপাওঁ
কাৰণ আমি অজ্ঞান আধাৰেৰে ভগৱানৰ পৰিভাষা ওলোটাকৈ শুনি আহিছোঁ। আমি পৰমাত্মাক চিনি নোপোৱাৰ বাবে যি ভগৱান নহয় তেওঁক ভগৱান বুলি পূজা কৰিছোঁ। যেনেকৈ কালি আপোনালোকক শ্ৰী শিৱ পুৰাণৰ ভিতৰৰ প্ৰকৰণ দেখুৱাইছিলোঁ। এই কাল ভগৱান যি ইয়াৰ ভগৱান হয়, এয়া কাল হয়। ভগৱান মানে স্বামী, কণ্ট্ৰলাৰ। ইয়াৰ যি মালিক হয় 21 ব্ৰহ্মাণ্ডৰ, তেওঁ ব্ৰহ্ম হয়। ক্ষৰ পুৰুষ বুলিও কোৱা হয়, ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, জ্যোতিষৰূপী কাল বুলিও কোৱা হয়। তেওঁ শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ পিতা হয়। আৰু তেওঁ নিজেই কয় ব্ৰহ্মা আৰু বিষ্ণুদেৱক যে তোমালোকে বহুত ডাঙৰ ভুল কৰিছা, নিজেই নিজকে ভগৱান বুলি মানিছা। ইউ আৰ নট গড। তুমি পৰমাত্মা, তুমি ভগৱান নহয়। আৰু আমি এওঁলোককে ভগৱান বুলি মানি আছোঁ। এতিয়া পুণ্যাত্মাসকল এয়া ইমান তিতা ঔষধ। তিতা কাৰণ এই প্ৰত্যেক সৎসংগতে এয়া সামূহিক সৎসংগ, শিক্ষাৰ স্থল হয়। আৰু ইয়াৰ ভিতৰত বিদ্যাৰ্থী সলনি হৈ থাকে। আমাৰ ভগত নিজৰ মিত্ৰসকলক, সম্বন্ধীয়সকলক আৰু এনেও কোনোবাক যিয়ে ভাল কথা শুনিবৰ বাবে প্ৰস্তুত হয়, সিহঁতক কয় আপোনালোক বলক আৰু সৎসংগ শুনক। আৰু এনেকুৱাও পুণ্যাত্মা আহে, তেওঁলোকে এয়া প্ৰথমবাৰলৈ শুনিবলৈ পাব যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ ভগৱান নহয়। আৰু তেওঁলোকৰ বাবে এনেকুৱা হ'ব যেনেকৈ কেঁচুৱাৰ মুখত তিতা দি দিলে থুই মাৰি দিয়ে, সেয়া গ্ৰহণ নকৰে আৰু তেওঁলোকৰ বহুত হানি হয়। তেন্তে সেই তিতা খাবৰ বাবে চুগাৰ কোটেড কৰি দিয়া অনিবাৰ্য হয়, যাতে সহজতে তাক খাব পাৰে। চেনি মিক্স কৰি দিয়াৰ কাৰণ এইটোৱেই হয় যে এবাৰ এইটো কৈ দিয়া হ'ল যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ ভগৱান নহয়, ইষ্ট নহয়। ইয়াৰ অৰ্থ সেই তিতা চিধা জিভাত দিয়া হয়। আৰু সেয়া প্ৰমাণ জীৱনীত দেখাই দিয়াৰ পিছত সেয়া চেনি মিহলোৱাৰ দৰে হয় আৰু সহজে গ্ৰহণ কৰিব পাৰে। তেন্তে এই প্ৰমাণ আকৌ এবাৰ দেখুৱাওঁ। এয়া চাব, শিৱ মহাপুৰাণ, হিন্দী টিকা সহিত সংস্কৃতো লগতে আছে ভাগ 1। শ্ৰী শিৱ মহাপুৰাণ, বিদ্যা অৱধি, পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰকৃত হিন্দী টিকা সহিত, খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। ইয়াৰ পৰা অলপ হিন্দী আপোনালোকক। এবাৰ ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱৰ এই কথাক লৈ কাজিয়া লাগিল। ব্ৰহ্মাদেৱে কৈছিলে, যেনেকৈ যোৱাকালি আপোনালোকক কৈছিলোঁ আৰু পুৰা বিস্তাৰিতভাৱে দেখুৱাইছিলোঁ, কেৱল অলপ হিণ্ট ল'ম। কালি আপোনালোকক কৈছিলোঁ যে ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ এই কথাক লৈ কাজিয়া লাগিছিলে। ব্ৰহ্মাদেৱে নিজকে পিতা বুলি ক'লে আৰু বিষ্ণুদেৱে নিজকে জনক ক'লে। তেওঁলোকৰ নিজৰ মাজত যুদ্ধ হ'ল। তেন্তে এই কাল ভগৱান, যি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ পিতা হয়, তেওঁ এই দুয়োজনৰ মাজত এটা লিংগ থিয় কৰাই দিলে, মানে পিলাৰ, এটা স্তম্ভ থিয় কৰাই দিলে, তেজময়, প্ৰকাশযুক্ত। তেওঁলোকৰ যুদ্ধ বন্ধ হ'ল। তাৰপিছত তেওঁ নিজেই প্ৰকট হৈ তেওঁলোকক এয়া ক'লে যে তোমালোক ভগৱান নহয়, তোমালোকে এনেই কৈ আছা। এয়া চাব, সেয়াই শিৱ পুৰাণ আপোনালোকক দেখুৱাই আছোঁ। এয়া শিৱ পুৰাণ ভাগ 1 আপোনালোকক এতিয়া দেখাইছিলোঁ, সেয়াকে আগুৱাই লৈ যাওঁ। ইয়াৰ পৃষ্ঠা নম্বৰ 17 আপোনালোকক লৈ যাওঁ। এয়া পৃষ্ঠা নম্বৰ 17 হয় শিৱ পুৰাণৰ। এয়া বিদ্বেশ্বৰ সংহিতা ভাগ 1, অধ্যায় 9। আৰু তেওঁলোক দুয়োজনৰে অজ্ঞানতা আৰু শত্ৰুতা দূৰ কৰাৰ অৰ্থে দুয়োজনকে ক'লে, কোনে? সেই কাল ভগৱানে। তেওঁলোকৰ পিতৃয়ে, মোৰ সকল আৰু নিষ্কল, সকল মানে সাকাৰ, নিষ্কল মানে নিৰাকাৰ। ভেদৰ দুটা স্বৰূপ আছে, কিন্তু আৰু কোনো ঈশ্বৰ নাই। এই কাৰণত তেওঁৰ দুটাৰূপ হ'ব নোৱাৰে। প্ৰথমটো স্তম্ভ ৰূপ আৰু পিছলৈ মূৰ্তিমান ৰূপ ধাৰণ কৰিলে। ইয়াত ব্ৰহ্ম ৰূপটো নিষ্কল হয়, মানে নিৰাকাৰ,
আৰু ইষ্ট ৰূপটো সগুণ হয় মোৰ এই দুয়োটাই ৰূপ সিদ্ধ হয় আন কাৰোৰে নহয় হ'ব পাৰে এই কাৰণতে তোমালোক দুজনক অথবা আন কোনোবাৰ ঈশ্বৰত্ব প্ৰাপ্ত হ'ব নোৱাৰে তোমালোকে যি অজ্ঞানতাৰে নিজকে ইষ্ট বুলি মানিছা ভগৱান বুলি মানিছা কৰ্তা বুলি মানিছা এয়া বহুত অদ্ভুত হয় সেয়া দূৰ কৰিবলৈকে মই ৰণথলীলৈ আহিছোঁ এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা আমি কেৱল ইয়াৰ পৰা এইখিনিয়ে ল'ম এতিয়া আগলৈ আজি সৎসংগ আৰম্ভ কৰোঁ এই পবিত্ৰ পুৰাণে স্পষ্ট কৰি দিছে যে ব্ৰহ্মা আৰু বিষ্ণু প্ৰভু নহয় এওঁলোক ভগৱান নহয় স্বামী নহয় শ্ৰীমদ ভগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 20 পৰা 23 20 21 22 23 ইয়াত স্পষ্ট কৰিছে যে এই তিনি গুণৰ ৰজগুণ ব্ৰহ্মা সৎগুণ বিষ্ণু তমগুণ শিৱৰ যিয়ে পূজা কৰে ইয়ালৈকে যাৰ বুদ্ধি স্থিৰ হৈ গৈছে আগলৈ আন কাৰোৰে জ্ঞান শুনিবলৈ তৈয়াৰ নহয় তেওঁলোকৰ বুদ্ধি কাঢ়ি লোৱা হৈছে তেওঁলোকৰ জ্ঞান কঢ়া হৈছে যি ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খই গীতাৰ জ্ঞানদাতাই ব্ৰহ্মকালে কয় মোৰ ভক্তিও নকৰে আৰু অন্য দেৱতাসকলৰ পূজা যি বুদ্ধিহীন লোকে কৰে সেয়া শাস্ত্ৰ বিৰোধী হোৱাৰ বাবে ব্যৰ্থ হয় পুণ্যাত্মাসকল এই যথাৰ্থ জ্ঞান দিবলৈ পৰমাত্মা নিজেই আহে নিজ সৎলোকৰ পৰা আৰু এই সৎলোকৰ পৰা ইয়ালৈ আহিছিলে এই অজ্ঞানতা দূৰ কৰিবলৈ সেই উপলক্ষে এই 5 দিনীয়া সমাগম সমাৰোহ এয়া চলি আছে যি উপলক্ষে পৰমাত্মা ইয়ালৈ আহিছিলে সেই উদ্দেশ্যেৰে তেওঁ নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসক লগ পাইছিলে ধৰ্মদাস দেৱ এজন বহুত ধনী ব্যক্তি আছিল বান্ধৱগড়ত আছিলে ইমান ধনী আছিলে ইমান ৰিচমেন আছিলে কয় যে তেওঁৰ ককাকৰ ককাক আৰু দেউতাৰ পৰা তাৰ ৰজাসকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বহু ধৰণৰ সহায় পাইছিলে কোৱাৰ অৰ্থ এইটোৱেই যে ইমান ধনী হোৱাৰ পিছতো ইমান পইচা ঘৰত থকাৰ পিছতো সকলো সুখ থকাৰ পিছতো যি পুণ্যাত্মাক সেই পৰমাত্মাক পোৱাৰ ইচ্ছা আছিল আশা আছিল তেন্তে তেওঁৰ পূৰ্ব জন্মৰ পুণ্য কৰ্ম কোনো গুণেই কম নহয় তেওঁৰ সংস্কাৰত কোনো কমি নাছিল তথাপিও যদি কিবা কম আছিল কিবা ত্ৰুটি আছিল তত্ত্ব জ্ঞান আৰু পৰম সন্তৰ অভাৱহে থাকে তাৰে পূৰ্তিৰ বাবে পৰমাত্মাই নিজেই আহি সেই মৰমীয়াল আত্মাক তেওঁ সেই মথুৰাৰ ভিতৰত লগ পালে যেতিয়া ধৰ্মদাস দেৱে তীৰ্থযাত্ৰালৈ ওলাইছিলে সেই লোক বেদৰ আধাৰত পৰমাত্মাই ধৰ্মদাস দেৱক কৈছিলে যে তুমি যি তীৰ্থ স্নান কৰিবলৈ যাব ওলাইছা এয়া একেবাৰে ব্যৰ্থ হয় ইয়াৰ কোনো ইউজ নাই আৰু এই যাত্ৰাৰ পৰা কেৱল পাপহে পাপ পাবা কোনো ধৰণৰ পুণ্য নোপোৱা ভক্তি আপোনাৰ শাস্ত্ৰ অনুকূল নোহোৱাৰ বাবে শাস্ত্ৰ অনুসাৰে নোহোৱাৰ বাবে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 অনুসাৰে যিয়ে শাস্ত্ৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে না তেওঁ কিবা সুখ পায় না তেওঁৰ গতি হয় না তেওঁৰ কিবা সিদ্ধি প্ৰাপ্ত হয় অৰ্থাৎ ইউজলেছ তেন্তে তুমি যি সাধনা কৰি আছা হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে ৰাধে ৰাধে শ্যাম ৰাধে ওম নমঃ শিৱায় ওম ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰবোৰেই জপ কৰিবলৈ নহয় কাৰণ পবিত্ৰ গীতাত ক'তোৱে এই মন্ত্ৰবোৰৰ প্ৰাৱধান নাই আৰু কোনো আদেশো নাই শ্ৰীমদ ভাগৱত গীতা আৰু পবিত্ৰ 4খন বেদ এয়া গড গিভেন স্পিৰিচুৱেল নলেজ হয় এয়া পৰমাত্মাই দিয়া আধ্যাত্মিক জ্ঞান হয় এই জ্ঞানত যি লিখা আছে বিধান আছে তাকে আমি পালন কৰিব লাগে ইয়াক ত্যাগ কৰি যদি আমি কোনো লোক বেদৰ আধাৰত কোনো ঋষি মুনিৰ কথা মতে আমি কোনো অন্য সাধনা কৰি আছো এয়া শাস্ত্ৰবিধি ৰহিত হয়
আৰু যি ব্যৰ্থ হয় যি কাৰণত আমি পৰমাত্মাৰ ওচৰত দোষী হয় যিয়ে বিধান ভংগ কৰে তেওঁ অপৰাধী হয় ধাৰা সৰু হওক বা ডাঙৰ অপৰাধটো তেওঁ কৰিলেই সেইবাবে আমি আমাৰ সদগ্ৰন্থত লিখি থোৱা প্ৰভুৰ আদেশ পালন কৰিব লাগে শ্ৰীমদ ভাগৱত গীতাত অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 10 পৰা 15 লৈকে স্পষ্ট কৰিছে যে যিয়ে যজ্ঞ নকৰে এই 5 যজ্ঞ নকৰে তেওঁ চোৰ হয় আৰু যজ্ঞ কৰিবলৈ কোৱা হৈছে যে সেই পূৰ্ণ পৰমাত্মাক ইছ ৰূপত পূজ্য মানি তেখেতৰ ভক্তি কৰা তেতিয়া আপোনাৰ শাস্ত্ৰ অনুকূল কৰ্ম হ'ব সেই কৰ্মৰ ফল তেতিয়া পৰমাত্মাই আপোনাক দিব আৰু সেয়া আপোনাৰ পুণ্য হ'ব আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে कि ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमन ये परियाति तजन देहम स याति परमाम गतिम या गीतार ज्ञानदाता ब्रह्मই কয় যে মই ব্ৰহ্মৰ মাম ব্ৰহ্ম মই ব্ৰহ্মৰ কেৱল ওম কেৱল এটা আখৰ এয়াই হয় উচ্চাৰণ কৰি স্মৰণ কৰা ये परियाति तजन देहम যিয়ে শৰীৰ ত্যাগ কৰি যায় स याति परमाम गतिम তেওঁ ওমৰ স্তৰৰ ওম নাম জপৰ স্তৰৰ যি পৰম গতি হ'বলগীয়া আছে মানে ব্ৰহ্মলোক প্ৰাপ্তি হয় ওম ব্ৰহ্মৰে মন্ত্ৰ হয় আৰু সেই সাধক ব্ৰহ্মলোকলৈ যায় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 লিখা আছে যে ब्रह्मलोक पर्यंत भी सभी लोक पुनरावृत्ति में है তালৈ যোৱা প্ৰাণীয়ে উভতি অহাৰ পিছত চৰাখিলাত জুনি অন্য প্ৰাণীৰ শৰীৰত কষ্ট ভোগ কৰি থাকে সেয়েহে গীতাৰ জ্ঞানদাতাই কয় 7ম অধ্যায়ৰ 18 নং শ্লোকত যে মোৰ ভক্তিও অনুতম হয় আৰু মোৰ গতিও অনুতমা হয় অতিকৈ বেয়া হয় কাৰণ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 গীতাৰ জ্ঞানদাতাই কয় অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে আগলৈও হ'ব এয়া নাভাবিবা যে আমি এতিয়া জন্ম পাইছো সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে 16 আৰু 17 শ্লোকত স্পষ্ট কৰিছে যেতিয়া তত্ত্বদৰ্শী সন্ত পাই যোৱা তত্ত্বদৰ্শী সন্ত কেনেকুৱা হয় ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্টক সকলো বিভাগক ভিন্ন ভিন্নভাৱে ক'ব পাৰিব তেওঁৱেই তত্ত্বদৰ্শী সন্ত হয় আৰু তাৰ পিছতেই এই অজ্ঞান ৰূপ এই সমস্ত অন্ধকাৰক তত্ত্ব জ্ঞান ৰূপী অস্ত্ৰৰে কাটি অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যথাৰ্থ জ্ঞান লৈ তাৰ পিছত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে তাৰ পিছতেই পৰমেশ্বৰৰ সেই পৰম পদটো বিচাৰিব লাগে য'ত যোৱাৰ পিছত এজন সাধক আকৌ উভতি জনম আৰু মৃত্যুলৈ নাহে আৰু যি পৰমেশ্বৰৰ পৰা এই সংসাৰৰূপী বৃক্ষৰ পৰৱৰ্তী বিস্তাৰৰ প্ৰাপ্তি হৈছে মানে যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে সংসাৰৰূপী বৃক্ষ ৰচিছে আৰু সেই পৰমাত্মাক সেই ভগৱানৰে তেওঁৰেই পূজা কৰিব লাগে স্পষ্ট সৰ্বভাৱেৰে তেওঁৰ পূজা কৰিব লাগে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি ভগৱানৰ কথা কৈছে যৰ পুৰুষেই ব্ৰহ্ম হয় অক্ষৰ পুৰুষেই পৰব্ৰহ্ম আৰু উত্তম পুৰুষ তুমি অন্য পৰমাত্মাই কি উদ্ধাৰতে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম যি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে পৰমেশ্বৰ সেই কিম তৎ ব্ৰহ্ম আপুনি 7ম অধ্যায়ৰ 29 নং শ্লোকত যাৰ বিষয়ে কৈছে যে সেই তৎ ব্ৰহ্ম আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানক কৰ্মৰে যিয়ে জানি লয় তেওঁ জন্ম আৰু মৃত্যুৰ পৰা বাচিবলৈ জৰা আৰু মৰণৰ পৰা বাচিবলৈ চেষ্টা কৰে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু এই কষ্টৰ নিবাৰণে বিচাৰে এই সংসাৰৰ আন কোনো বস্তুৰে ডিমাণ্ড নকৰে তেতিয়া অৰ্জুনে সুধিলে যে সেই কিম তৎ ব্ৰহ্ম সেই ভগৱান কোন যি আপোনাতকৈ পৃথক গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 3 শ্লোকত কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম তেন্তে পুণ্যাত্মাসকল তেওঁ পৰম অক্ষৰ ব্ৰহ্ম
আৰু তাৰ সাধনা আৰু পূজা গীতাৰ জ্ঞানদাতাই কৈছে মই নাজানো। আৰু সেই পৰমাত্মাক পোৱাৰ বিস্তাৰিতভাৱে যি ডিটেইল দিয়া হৈছে সেই গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে যেনেকৈ মই অধ্যায় নম্বৰ 4 শ্লোক 25 পৰা 31লৈকে যি জ্ঞান দিছো, কোনোৱে দেৱতাৰ পূজা কৰে, কোনোৱে কেৱল ব্ৰত ৰাখে, কোনোৱে 6 অধ্যায় কৰে, কোনোৱে কেৱল প্ৰাণায়ামে কৰে, কোনোৱে যোগ অভ্যাস কৰি সন্তুষ্ট হয়, আৰু এই সকলোৱে নিজৰ নিজৰ সাধনাক পাপনাশক বুলি ভাবে। নহয়, এই সকলো ধাৰ্মিক অনুষ্ঠান আৰু যজ্ঞৰ বিষয়ে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰিতভাৱে কোৱা হৈছে। ইয়াত অনুবাদকৰ্তাই 4ৰ্থ অধ্যায়ৰ 32 শ্লোকত অনৰ্থক কৰি দিছে। সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থ কৰি দিছে বেদৰ বাণী। নহয়, গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ব্ৰহ্মণীৰ অৰ্থ তেওঁলোকে কৰিছে। সচিদানন্দ ঘন ব্ৰহ্ম তাতেই চাব। ইয়াত সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখেৰে উচ্চাৰিত কৰি যি জ্ঞান দিছে তাক ব্ৰহ্মণে মুখে বুলি কোৱা হয়। পৰমাত্মাৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। 4ৰ্থ অধ্যায়ৰ 34 শ্লোকত কোৱা হৈছে সেয়া তত্ত্বজ্ঞান হয়, আৰু সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব। তেওঁক দণ্ডৱত প্ৰণাম কৰি বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিবা। তাৰ বাবে কোৱা হৈছে 17 নং অধ্যায়ৰ 23 নং শ্লোকত ओम तत्सत इति निर्देश ब्रह्मण त्रिवेद समर्थ है ब्राह्मणा तेन वेदा च यज्ञ विहिता पुरा। এই বিদ্বান পুৰুষ বুদ্ধিমান ব্যক্তি, ব্ৰাহ্মণৰ অৰ্থ বিদ্বান পুৰুষ বুদ্ধিমান ব্যক্তি যিয়ে পৰমাত্মাক চিনি পাইছে। ভাল আত্মা, ভগত আত্মা এই সকলোকে ব্ৰাহ্মণ বুলি কোৱা হয়। কোৱা হয় সেই সময়ত প্ৰাৰম্ভৰ সময়ত ভাল আত্মাই সেই আধাৰতে সাধনা কৰিছিলে। তেন্তে ইয়াত স্পষ্ট কৰি দিয়া হৈছে যে মই নাজানো, কিন্তু সচিদানন্দ ঘন ব্ৰহ্ম 3 আখৰৰ মন্ত্ৰ আছে, নাথিং এলছ। আৰু নিজৰ কথা কৈ আছে মোৰ কেৱল ওম মন্ত্ৰ আছে, নাথিং এলছ, আৰু কোনো মন্ত্ৰ নাই। তেন্তে সেই ওম তৎসৎ পূৰ্ণ পৰমাত্মাক পোৱাৰ যি মন্ত্ৰ আছে, সাধনা আছে, সেই বিষয়ত কোৱা হৈছে যে তত্ত্বদৰ্শী সন্তই বুজাব। তেন্তে পুণ্যাত্মাসকল ওমটো এওঁলোকে ক্লিয়াৰ কৰিয়ে থৈছে যে ওম মোৰ মন্ত্ৰ হয়। তৎ আৰু সৎ এই ক্ষৰ পুৰুষৰ, অক্ষৰ পুৰুষৰ আৰু পৰম অক্ষৰ পুৰুষ এই তিনিওৰে 3টা মন্ত্ৰ আছে। ক্ষৰ পুৰুষ হ'ল ব্ৰহ্ম, তেওঁৰ মন্ত্ৰ হ'ল ওম। অক্ষৰ পুৰুষ হ'ল পৰব্ৰহ্ম, তেওঁৰ মন্ত্ৰ হ'ল তৎ, আৰু তৎ সাংকেতিক হয়। আৰু পৰম অক্ষৰ ব্ৰহ্ম আৰু ইয়াৰ মন্ত্ৰ সৎ হয়, আৰু এই সতো সাংকেতিক হয়। এই তিনিওটা মিলি এটা জপ গঠন হয়, যাক 3টা বিধিৰে त्रिवेद समर्थ है। 3 প্ৰকাৰেই ইয়াৰ স্মৰণ হয়, যিয়ে দাসে ক'ব পাৰে পৃথিৱীৰ এই ব্ৰহ্মাণ্ডৰ আন কোনেও নোৱাৰে। কাৰণ ধৰ্মদাস দেৱকো পৰমাত্মাই সকলো জ্ঞান দি শেষত কৈছিলে धर्मदास तो लाख तो आई, ये सार शब्द कई बार ना जाई, सार शब्द बार जो पढ़ी बिचली पीढ़ी हंसनी तेरी। এতিয়া প্ৰথম চৰণত কলিযুগত পৰমাত্মা নিজে আহিল, আৰু কলিযুগৰ যেতিয়া শেষ পৰ্যায় আহিব মানুহবোৰ অকৃতজ্ঞ প্ৰাণী হৈ যাব, মাংসহাৰী হ'ব। মদ, গাঞ্জা, চুৰি ডকাইতি আদি স্ত্ৰী আৰু পুৰুষৰ অৱস্থা বেয়া হৈ যাব, সিহঁত ভক্তিৰ যোগ্য হৈ নাথাকিব। এতিয়া এয়া মাজৰ যুগ চলি আছে, এয়া মধ্য প্ৰজন্ম হয়। চন 1947 ভাৰত স্বাধীন হৈছিল, আৰু ভাৰতবৰ্ষ বিশ্ব ইউনিভাৰ্চিটি হয়, আধ্যাত্মিক ইউনিভাৰ্চিটি হয় বিশ্বৰ। আৰু 1947 আগত কোনো শিক্ষা ভাৰতত নাছিল, আৰু ইয়াৰ পিছত এই শিক্ষাৰ যুগ আৰম্ভ হ'ল। এতিয়া মধ্য প্ৰজন্মৰ সংঘ আপোনালোক হয়, আৰু আপোনালোকক এই অমূল্য জ্ঞান দিয়াৰ আদেশ দিছে প্ৰভুৱে, নহ'লে এতিয়াও এই ৰহস্য ভেদ নহ'লে হয়। আপুনি কিমান পুণ্যকৰ্মী প্ৰাণী হয় যে মধ্য প্ৰজন্মত জন্ম আৰু মানৱ শৰীৰ পালে, আৰু এই জ্ঞানো আপোনালোকে পালে। আপোনালোক পৰমাত্মাৰ কিমান মৰমৰ আত্মা হয়, কিন্তু আপোনালোক বালক হয়। বালকে নিজৰ হানি আৰু লাভক সোনকালে বুজি নাপায়, পিছত আপোনালোক ডাঙৰ হৈ যায় আৰু আপোনালোকে বেলেগকো জ্ঞান দিবলৈ আৰম্ভ কৰে। গতিকে ইয়ালৈ আহিলে আপোনালোকৰ বালক বুদ্ধি শেষ হ'ব, তত্ত্বজ্ঞানেৰে যুক্ত হ'ব। আপোনালোকৰতো লাভ হ'বই, আৰু আপুনি ৰ'বও নোৱাৰে, আৰু হেজাৰজনক বুজাবলৈ চেষ্টা কৰিব। মানে নে নামানে সেইটো বেলেগ কথা বাৰু, তেওঁলোকৰ ভাগ্য আৰু দুৰ্ভাগ্য লগতেই আছে। धर्मदास तो लाख तो आई,
ये सार शब्द की दबार न जाई চোৱা পৰমাত্মা কিমান দয়ালু যে এই দুষ্ট মানুহ এই নকলি সন্তই মোৰ জ্ঞান আৰু নামসমূহ মনত কৰি ল'ব আৰু নাম দিয়া আৰম্ভ কৰি দিব ইহঁত অধিকাৰী নহয় আৰু কালৰ জালুলৈ এই প্ৰাণীসমূহক লৈ যাব পুণ্যাত্মাসকল অধিকাৰী অবিহনে কোনো কাৰ্য সফল নহয় যেনেকৈ কোনো নকলিয়ে এই দাসৰ পৰা নাম লৈ আকৌ নতুন কাৰোবাক নাম দিব আৰম্ভ কৰে মানে তেওঁ ডুপ্লিকেট প্ৰমাণ পত্ৰ বনাই আছে তেওঁলোক সেই প্ৰাণীসমূহৰ শত্ৰু হয় কাৰণ তেওঁলোক অধিকাৰী নহয় এতিয়া ধৰক অনাধিকাৰীয়ে ড্ৰাইভিং লাইচেন্স বনাই ৰাখিছে আৰু সেয়া ভুলকৈ বনাই থৈছে তেন্তে দুয়োজনে শাস্তি পাব বনাই দিয়াজনে আৰু বনোৱাজনেও এটা সৰু কথা এনেকুৱা এটা বিধান আছে পৰমাত্মা যেতিয়া নিজে আহিছিলে তেওঁ অকলেই নাম দিছিলে ৬৪ লাখ শিষ্য আছিলে আৰু এতিয়াও এই দাসৰ ওপৰত কৃপা আছে আৰু এতিয়া কোটি শ কোটি মানুহেই নাম লওক নামহে দিব লাগে জ্ঞান এতিয়া মালিকে দয়া কৰি দিছে এয়া আধুনিক টেকনিক আমাৰ লগত আছে এই ছেটেলাইটৰ দ্বাৰা বিশ্বৰ যিকোনো কোণতে বহি এটা সময়ত সৎসংগ শুনিব পাৰে নাম দি দিও সকলোকে আৰু ভক্তি কৰক মাত্ৰ দুটা আখৰৰে কথা নামৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰখাটো কঠিন কৰি দিছে কালে এই লোক বেদক প্ৰাধান্য দি থৈছে এই লোক বেদক এই অজ্ঞানক এই দন্ত কথা নাশ কৰিবলৈ ইমান কষ্ট প্ৰয়ত্ন কৰিব লগা হৈছে ইমান প্ৰমাণ দিবলগীয়া হৈছে আৰু যি সময়ত এই অজ্ঞানতা আঁতৰি যাব মাত্ৰ দুটা আখৰৰে কথা কবিৰ ইজ গড আৰু এয়াই মৰ্যাদা এই মৰ্যাদা ৰাখা আৰু এই মন্ত্ৰ জপ কৰা ভগৱানক ভয় কৰিবা পাপ নকৰিবা মুক্তি পাবা দুটা আখৰৰে কথা এতিয়া পৰমাত্মাক পৰমাত্মা বুলি প্ৰমাণিত কৰাটোৱে টান হৈছে আমাৰ বাবে কিন্তু এতিয়া এই কঠিন কামটো অতি সহজ হৈ পৰিব এইখন বুদ্ধিমান সমাজ এয়া মধ্য প্ৰজন্ম পৰমাত্মাৰ আদেশ আছে যে যেতিয়া মধ্য প্ৰজন্ম আহিব সকলোকে পাৰ কৰাম যদি আপোনালোকে মৰ্যাদাত থাকে আৰু এই দুৱাৰ যদি এৰি থৈ নাযায় তেন্তে সকলোৱে পাৰ হ'ব পৰমাত্মাই জানে যে এই কালে এওঁলোকক ভক্তি কৰিবলৈ নিদিয়ে কিন্তু তথাপিও আপোনালোকৰ আগ্ৰহ দেখি মানি লওক যে আপোনালোকে ভক্তি সাধনা ভালদৰে কৰিব পৰা নাই তেন্তে আপোনাৰ মনত এক অস্থিৰতাৰ সৃষ্টি হয় হে ভগৱান আজি মন্ত্ৰ পঢ়িব পৰা নাই হে পৰমাত্মা আজি নীতি নিয়ম কৰিব পৰা নাই মানে এনেকৈ ভিতৰৰ পৰা কান্দোন ওলাই আহে তেন্তে সেয়াও পৰমাত্মা মালিকৰ বাবে ভক্তি হয় আৰু পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱে কয় যে এটা সংজ্ঞা মনত ৰাখি লওক द्वार धनी के पड़ा रहे धक्के धनी के खावे 100 काल जगजोल ही पर द्वार छोड़ नहीं जावे আৰু কিছুদিনৰ পিছততো আপোনাৰ এনে স্থিতি হৈ যাব যে बंदी छोड़ दे अलजी तुम तक हमारी दौड़ और जैसे काग जहाज का अब कहीं सूझ जाए और निठोर আপোনালোক ইমান জ্ঞানী হৈ পৰিব যে এই স্থানৰ শত্ৰুক আশ্ৰম আৰু কবিৰ ভগৱান আৰু এই দাসৰ অতিৰিক্তে আপুনি কোনো ঠিকনা নাপায় য'ত আপুনি সুখ আৰু মুক্তি পায় যেনেকৈ পুৰণি কালত সাগৰীয় জাহাজবোৰ চলিছিলে আৰু তাত কাউৰী বহি গুচি যায় কাৰণ তাত যোৱা যাত্ৰীসকলে খানা খাইছিলে আৰু থুক মাৰি পেলাই দিছিলে সেয়েহে কাউৰী বহি গুচি গৈছিলে আগৰ সময়ত এই দিশ নিৰ্দেশক যন্ত্ৰবোৰ ভাল কোৱালিটিৰ নাছিলে তাৰোপৰি সেই দিশ নিৰ্দেশক যন্ত্ৰবোৰ মেগনেটিক শিলেৰে চুম্বকীয় শিলেৰে ডিষ্টাৰ্ব হৈ গৈছিলে আৰু ৰাতি জাহাজবোৰ 100-200 কিলোমিটাৰলৈ গুচি গৈছিলে আৰু আগলৈ গৈ ৰাতিপুৱা তেওঁলোকে চাব বিচাৰিছিলে জাহাজৰ ড্ৰাইভাৰে যে আমি ঠিক দিশত গৈ আছো নে নাই গতিকে নিজৰ দিশ নিৰ্দেশক যন্ত্ৰবোৰ চেক কৰাৰ তেওঁলোকৰ এটা ধৰণ আছিল যে এই ঠিক দিশ দেখুৱাই আছে নে নাই যি কাউৰী সেই জাহাজত বহি গৈ আছিলে গোটেই ৰাতিটো বহি আছিলে সেই সময়ত সেই কাউৰী সেই জাহাজত বহি থকা কাউৰীৰ ফালে শিল দলিয়াইছিলে তাক তাৰ পৰা উৰিবলৈ বিবশ কৰি দিছিলে আৰু সি উৰি গুচি যায় কাউৰীৰো এটা পৰমাত্মাই দিয়া এটা বিশেষ ধৰণৰ এক বুদ্ধি আছে এনেকুৱা গুণ আছে যে সি সেই দিশ নাপাহৰে যি দিশেৰে সি আহিছিলে তাৰে ভয় থাকে যে কোনোবাই যদি মোৰ পিনে পাথৰ দলিয়ায় যদি পলাব লগা হয় মই যাতে দিশ নাপাহৰো উভতি আহিব পাৰো সেইবাবে ৰাতিৰ সময়তো সি মনৰ ভিতৰত কম্পিউটাৰৰ দৰে সেই দিশৰ ধ্যান ৰাখে যেতিয়া সেই কাউৰী উৰায় সেই কাউৰীয়ে উৰি সেই দিশলৈকে যায় চিধা কৈ যায় যি দিশেৰে জাহাজ চলিছিলে
সেই সময়তে সেই জাহাজৰ যি চালক থাকে সি চাই লয় যে সিহঁতৰ দিশ নিৰ্দেশকটো ঠিক আছে নে নাই। কাউৰীয়ে সঠিককৈ বুজায়। আকৌ কাউৰী অলপ দূৰটো উৰি যায়, পিছত দেখে যে ক'তো বহাৰ স্থান নাই। চাৰিওপিনে পানীয়েই পানী, পানীয়েই পানী, পানীয়েই পানী, আৰু জাহাজখনৰ বাহিৰে অতিৰিক্ত তাৰ কোনো স্থানেই নাথাকে য'ত সি বিশ্ৰাম কৰিব পাৰে। গতিকে সি ঘূৰি ফুৰি চাই লৈ উলটি আহি আকৌ জাহাজতে বিশ্ৰাম কৰে, কাৰণ সি জাহাজৰ বাহিৰে যদি অন্য স্থানত বহে সি ডুবি মৰি যাব। গতিকে কবিৰ পৰমাত্মাই সোঁৱৰাই দিছে নিজেই নিজৰ মহিমা নিজেই বখানি। क्योंकि अप्पा आरती अप्पे साजे अप्पे किंगर अप्पे बाजे अप्पे ताल झंझनकारा आपने से आप देखनारा। कहे कबीर ऐसी आरती गाऊं आपा मध्य आप समाऊं। এনেকুৱা আৰতি মানে এনেকুৱা লীলা কৰি আছো, এনেকুৱা জ্ঞান শুনাই আছো, নিজক হোৱাৰ বিধি নিজৰ ওপৰতে উদাহৰণ দি কৈ আছে। আমাক কৈ আছে যে এদিন তোমালোকৰ এনেকুৱা স্থিতিয়ে হৈ যাব। बंदी छोड़ दयाल जी तुम तक हमारी तोड़े, जैसे काग जहाज कहा अब तक न दूजी ठोरे। এইবোৰ যি ভূত পৰমাত্মা এতিয়া তেওঁলোকৰ লগত যুঁজি আছে, আৰু ইয়াত আমি কোনো তন্ত্ৰ মন্ত্ৰ নকৰোঁ, কেৱল পৰমাত্মাৰ যথাৰ্থ ভক্তিৰ বিষয়েহে কওঁ, যাৰ দ্বাৰা এই তিনিবিধ যি তাপ আছে নিজে নিজে ধ্বংস হৈ যায়। এই ভূত কোন হয়? এইবোৰ সেই আত্মাই যিবোৰ আগতে মানুহৰ শৰীৰত আছিলে, যিবোৰ অকৰ্মণ্য আত্মা আছিলে। সিহঁতে মাৰ খাই থাকে কিছুদিন, এনেদৰে দুখ সুখ পোৱাৰ পিছত তেওঁলোকতো যাবই লাগিব। আৰু যিসকল বুদ্ধিমান আত্মা ভূতজনী প্ৰাপ্ত হয় তেওঁলোক লগে লগেই গুচি যায়, যে ভগৱানৰ ৰাজসভাত মলিনতা বিয়পোৱা উচিত নহয়। আৰু যিসকল জড়বুদ্ধিৰ আত্মা তেওঁলোকৰ স্বভাৱেই মূল্যহীন, অসাৰ, তেওঁলোক ভূতেই হওক বা গাধই হওক, তেওঁলোকে কেৱল আজে বাজে কথাই কয়, ইহঁতে মাৰ খাইহে মানে। পৰমাত্মাই কয় যে দুষ্ট আত্মাবোৰে মাৰ খালেহে কথা মানে। পৰমাত্মাই সিহঁতক সুস্থ কৰিবলৈ আৰম্ভ কৰিছে। এনেকৈ এতিয়া ইহঁত ভূত কিয় হ'ল? এতিয়া যেনেকৈ আমি উদাহৰণ শুনো, আমাক লোকবেদ শুনাইছিলে, কয় যে শ্ৰাদ্ধ কৰিব লাগে, গুৰুদেৱে কয়, আৰু কয় যে ভগৱান শ্ৰীৰামেও তেওঁৰ পিতৃৰ শ্ৰাদ্ধ কৰিছিলে, তেতিয়া তেওঁৰ পূৰ্বপুৰুষ তেওঁৰ সন্মুখত থিয় হৈ থকা দেখা পাইছিলে। সেই ভূতবোৰ তোমালোকেই বলাইছিলে, এতিয়া তোমালোকো ভূত হলা। তেওঁলোক ভূত হৈয়ে যদি থাকে তেনেহ'লে স্বৰ্গত কেনেকৈ দেখা পাবা? আৰু কয় যে তেওঁ সকলোকে তৰ্পণ কৰিছিলে, সকলোকে, তাত তেওঁলোকে ৰুটি খাবলৈ আহিছিলে, তেন্তে স্বৰ্গত কি পালেনো? এইবোৰ সাজি লোৱা কথা, বাজে কথা। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27/10/2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ, তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে পইচা লৈ ৰিচিপ্ট দিব লাগে, তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত 2বাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত, তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো, অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ।
তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ ছত্তৰপুৰ নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি, কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014 জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ, কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। পাছত জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন, ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ, তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামো আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, হে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায় তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমত যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ মানে পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ, 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি মানে খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। মানে কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে।
তেজ ওলোৱা পাইলছ হৈছিলে ভাল হোৱা নাছিল এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্টৰৰ ওচৰলৈ যাব লাগিব তাৰপিছত হঠাতে মোৰ মনলৈ আহিল জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব তেতিয়া মই প্ৰাৰ্থনা জনালোঁ প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে দয়া কৰিলে তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল আজিলৈকে মই ভালে আছোঁ সুস্থ হৈ আছোঁ কোনো ধৰণৰ সমস্যা হোৱা নাই আৰ্থিক সমস্যা হোৱা নাই ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে লিকডিয়া আছিলে লিকডিয়াৰো মই বহুত ঔষধ দিছিলোঁ ডক্টৰকো দেখুৱাইছিলোঁ আল্ট্ৰাছাউণ্ডো কৰাইছিলোঁ কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল ভাল নহ'ল বেকাৰ গুচি গ'ল গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিকৰিয়া ঠিক হৈ গ'ল এতিয়া একেবাৰে সুস্থ ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল ক'বই নোৱাৰিম শুনিবও নোৱাৰি ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো বহুত ইনকাম কৰিছিলোঁ বহুত পইচা দেখিছিলোঁ কিন্তু পইচা নাবাচিছিলে কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকে আছে মোৰ সমস্যা দূৰ হ'ল ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল গজেন্দ্ৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে বিশেষকৈ হানসা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব মই বিশেষকৈ হানসা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হানসা দেশ পন্থসকলৰ বহুত প্ৰচাৰ কৰিছোঁ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয় পাখণ্ড হয় তাৰ পৰা একো লাভ নহয় তেওঁলোকে কালৰ জ্ঞান দিয়ে আৰু কেৱল কালৰ জ্ঞানেই নহয় জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে কি বুলি কয় পইচা দিবলগীয়া হয় যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয় তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয় মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক গজেন্দ্ৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে সেই হালধীয়া শাৰীত মোবাইল নম্বৰ কণ্টেক্ট নম্বৰ হোৱাটছএপ নম্বৰ থাকে সেই নম্বৰত সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528